আতচবাজি থলুৱা যেতিয়া লাগিব বুলি ক'লে এতিয়া ইহঁতে আমাক ধমকি দিব আহিছে আমি বিক্ৰী কৰিব নালাগে পোহৰ উৎসৱ দীপান্বিতা সমাগত পিছে এইবাৰ দেৱালী বৰ্জনৰ বাবে উঠি পৰি লাগিছে একাংশ সংখ্যালঘু দল সংগঠন নিশা এই হুলস্থুলৰ সৃষ্টি হয় বৰপেটাৰ থলুৱা আতচবাজি উদ্যোগত তোমালোকে আমাক কি ধমকি দিবা তোমালোকে এই 10টা বজাত এই 12টা বাজি তোমালোকে কি লাচি থানা আৰু একতা নাই আমাক ধমকি দিবা আহিছে আতচবাজি গাড়ী দিয়েছে এই নাম্বার চাইলো এই নাম্বার ইয়ং গাড়ী দিয়েছে আমাক ধমকি দিব আহিছে আমি বলে বেচিব নালাগে মাছ নিশা ভয় ভাবুকি থলুৱা ব্যৱসায়িক আমাক ধমকি দিব আহিছে আমি বলে বেচিব নালাগে যুৱ সংঘৰ আহিছে লাচি দেনা আৰু একত্ৰ যুৱ সংঘ এইবিলাক ইহঁতে আহিছে আমাক ধমকি দিব আহিছে কৰিমে আজি কিয় এই 12টা বাজিল এই অসম চাওকচোন এই ৰাতি আমাক তাৰমানে উঠাই পিনে কৈছে আমাক ইমান জোৰ দিছে বীৰ লাচিত সেনাৰ নামত বৰপেটাত একাংশ সংখ্যালঘু লোকৰ উদ্ভণ্ডালিয়া যেতিয়া আমাক তাৰমানে চিএম ছাৰে যেতিয়া ক'লে আতচবাজি বৰপেটা আতচবাজি থলুৱা যেতিয়া লাগিব বুলি ক'লে এতিয়া ইহঁতে আমাক ধমকি দিব আহিছে আমি বিক্ৰী কৰিব নালাগে মিছা কথা এইবিলাক চব মিছা যত পত কৰি আছা চব যত পত চব ইলাকান চব মিছা চিএম ছাৰে কোৱাৰ পিছত থলুৱা আতচবাজি আমাক লৈছে চব যত পত কৰি আহিছে চব যত পত ইহঁত দেখছে না ইহঁতে এই গাড়ী লৈ আহিছে যত পত কৰি আহিছে বৰপেটাৰ এইখন আতচবাজি উদ্যোগতে ভয় ভাবুকি প্ৰদান কৰা হৈছিল মাছ নিশা যিহেতুকে এইটো আতচবাজি নিষিদ্ধ দল সংগঠনে উঠিবই লাগিছিল কালি মুখ্যমন্ত্ৰী ডাঙৰীয়া ফেচবুক লাইভৰ জৰিয়তে আহ্বান কৰিছে যে বৰপেটা আতচবাজি ক্ৰয় কৰাৰ কাৰণে আমাৰ এই বৰপেটা উদ্যোগটো জীয়াই ৰখাৰ কাৰণে তেওঁ যিখিনি কথা কৈছে তেওঁক আমি ধন্যবাদ জনাইছোঁ আৰু তেখেতে এই আমাৰ আতচবাজি উদ্যোগটোক জীয়াই ৰখাৰ কাৰণে বৰপেটাৰ আতচবাজি মানে ক্ৰয় কৰিবলৈ অসমবাসী ৰাইজক আহ্বান জনাইছে ময়ো ইয়াৰ চেগতে কওঁ আমাৰ অসমবাসী ৰাইজক আহ্বান জনাইছোঁ বৰপেটাৰ আতচবাজি ক্ৰয় কৰি আমাকো যে অলপ মানে সকাহ দিয়ে যিখিনি দল সংগঠনে কৰি আছে কালি ৰাতিও আহিছিল দল সংগঠনে আমাক মানে জেৰা ক'বলৈ ৰাতিও আহিছিল কিন্তু মই ভাবোঁ কি বৰপেটা আতচবাজিটো এটা এনেকুৱা ক্ষুদ্ৰ উদ্যোগ এইটো উদ্যোগ মৰহি যাব নালাগে সেইকাৰণে যিহেতুকে জুবিন দায়ে কৈছিল তেওঁলোকে যিবিলাক চিনেমাৰ আছিল মিছন চিনেমা আমাৰ বৰপেটা আতচবাজিয়ে এইটো কৰিছিল মই ভাবোঁ তেওঁতো বিচাৰিছিল তেওঁ থাকিলেও নিবিচাৰিলে হয়তো এই উদ্যোগটো মৰি যোৱাৰ কাৰণে মাছ নিশা থলুৱা অসমীয়া ব্যৱসায়িক আতচবাজি প্ৰস্তুত আৰু ব্যৱসায়ত বাধা আৰোপ কৰা উদণ্ড যুৱকৰ দলটোৰ কেইবাজনকো ইতিমধ্যে চিনাক্ত কৰা হৈছে চেঙাৰ জনৈক তফিকুৰ ৰহমান লিটন আলী আৰু শ্বহীদুল হিচাপে ইফালে দেৱালী বৰ্জনৰ আহ্বান জনাইছে এইগৰাকী মৌলানা হাফিজ আল্লাহ উদ্দিনে অসমৰ ৰাইজে মই বিশেষকৈ অনুৰোধ কৰিছোঁ কাৰণ আমাৰ জুবিন গাৰ্গৰ ন্যায় এতিয়ালৈকে আমি পোৱা নাই গতিকে আমাৰ বিশেষ এটা অনুৰোধ আমাৰ অসমৰ ৰাইজক যাতে কোনো যাতে আমি যেটো দেৱালী পূজা এই দেৱালী পূজাটো যাতে আমি নাপাতো এবাৰ আমাৰ মনত দুখ আছে যদি আমি সঁচাকৈ যদি জুবিন অনুৰাগী সঁচাকৈ যদি আমি জুবিনৰ ৰহস্যজনক মৃত্যুত যদি আমি দুখ প্ৰকাশ কৰিছো দুখত ভাগি পৰিছো সকলো ৰাইজৰ মনত এটা অন্তৰত দুখ আছে তেনেহলে আমি এইবাৰ দেৱালী পূজাটো আমি বৰ্জন কৰিব লাগিব আৰু বিশেষকৈ যিমান দল সংগঠনে কৈ আছে যিমান দল সংগঠনে জুবিন অনুৰাগীসকলে কৈ আছে যে আমি এইবাৰ দেৱালী পাতিব নালাগে আমি সকলো লগত একমত আৰু বিশেষকৈ মই আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই স্পষ্টকৈ কৈছো যে মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি জুবিন গাৰ্গক আপুনি ন্যায় দিয়ক নহলে কিন্তু অসমৰ ৰাইজ ক্ষান্ত নাথাকে আৰু জুবিন গাৰ্গক ন্যায় নিদিয়ালৈকে যাতে আমি কোনো যাতে দেৱালী পূজা যাতে আমি নাপাতো উল্লেখযোগ্য যে জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত একাংশ সংখ্যালঘু দল সংগঠন আৰু মৌলবীয়ে পোহৰ উৎসৱ দীপান্বিতা বৰ্জনৰ আহ্বানৰ লগতে ভয় ভাবুকি প্ৰদান কৰিছে আজি কিয় এই 12টা বাজিল এই অসম চাওকচোন এই ৰাতি আমাক তাৰমানে উঠাই পিনে কৈছে ব্যুৰো ৰিপৰ্ট অসম লাইভ 24